নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আমাৰ সৈতে আপুনি। আহকচোন এবাৰ দুৰ্গা পূজা আমাৰ সৈতে আপুনিও চাব যোৰহাট তিতাবৰত। চাওঁচোন ইমান লোক ওলাই আহিছে পূজা বুলি, খুব ভাল লাগিছিলে এবাৰ পূজা চাই। লাষ্ট দুবছৰতো পূজা বুলি একেবাৰেই মানুহ নাছিলে। চাওক না, তিতাবৰৰ এই পূজা মণ্ডপটো কি ধুনীয়াকৈ সজাইছিলে ছাতিৰ দ্বাৰা, ইমান ভাল লাগিছিলে সোমাই গৈয়ে। ৰঙা নীলা হালধীয়া চাৰিওফালে ৰং বিৰঙৰ ছাতিয়ে ভৰা, তাৰ মাজত লাইটিংখিনিয়ে খুব ধুনীয়া লুক আনিছিলে। খুব ভাল লাগিছিলে এই পূজা ভাগলৈ গৈ পেলাই। মণ্ডপটিৰ লগতে দুৰ্গা মাৰ প্ৰতিমা ভাগিও খুব সুন্দৰকৈ সজাই পৰাই তুলিছিলে। দেখিয়ে মনত ভক্তিভাৱ জাগি উঠে, খুব ভাল লাগে ন দেখি। মায়ে যেন সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে তাৰেই কামনা কৰিলোঁ। এইভাগ পূজাত আকৌ মাৰ আৰতি চোৱাৰো সৌভাগ্য হ'ল। ভাল লাগিলে চাই পেলাই আৰতি। এনেধৰণে আৰতি কৰা এইবাৰ দেৱী মাক লৈ যোৱা হ'ল দশমীৰ দিনা বিসৰ্জনৰ বাবে।